গৌৰীপুৰৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী। পথ দুৰ্ঘটনা সংঘটিত হয় এখন চাৰিচকীয়া ভেনু বাহন আৰু তিনিচকীয়া চাৰ্জাৰ্ছৰ অটোৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া ভেনু বাহনখনৰ নম্বৰ AS01 FN 3518 আৰু তিনিচকীয়া চাৰ্জাৰ্ছৰ অটোখনৰ নম্বৰ AS17 AC 0161। পথ দুৰ্ঘটনাত আহতসকলৰ নাম ঠিকনা জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ আহতসকলক মৃত্যুঞ্জয় গাড়ীৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আসলে কেনেকৈ হল ঘটনাটো সংঘটিত? আমাৰ বালাজান থানাৰ অন্তৰ্গত কাশ্মীৰী গাঁৱত সৰু চাৰি চাকা আৰু আমাৰ বেটাৰী চালিত ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ফলত মোটামুটি 8-10জন মানুহ আহত হৈছে। এতিয়ালৈকে আমি মানুহখিনিক হাস্পতালত চিভিলত। আৰু এই যিখন গাড়ী আছে চাৰিচকীয়া গাড়ীখন, এই গাড়ীখনত কোনোবাই ফৰেষ্টৰ মানুহ আছিল বুলি শুনা পালোঁ। MBI থকা বুলি মই শুনা পালোঁ। সেই মানুহজনো গুৰুতৰ অৱস্থাত বুকাত চোট পাইছে। তেখেতক হস্পিটেললৈ প্ৰেৰণ কৰিছে। হস্পিটেলত পঠাই দিছোঁ, গোটেইখিনিকে হস্পিটেলত পঠাই দিছোঁ।